মাটি বাড়ি নিরাপত্তা লাগিবই রাভাসকলৰ মাটি বাড়ি নিরাপত্তা লাগিবই ৰাভাসকলৰ উন্নয়ন পৰিষদ লাগিবই ৰাভাসকলৰ উন্নয়ন পৰিষদ লাগিবই কিছে লাগিবই ৰাভাসকলৰ নিরাপত্তা লাগিবই ৰাভাসকলৰ নিরাপত্তা লাগিবই নিখিল ৰাভা জাতীয় পৰিষদ জিন্দাবাদ নিখিল ৰাভা জাতীয় পৰিষদ জিন্দাবাদ। আজি আমি ইয়াতে ঐক্যবদ্ধ হৈছোঁ এই কাৰণে যে যেহেতু ৰাভাসকল অন্যান্য জনগোষ্ঠীৰ তুলনাত বহুত পিছ পৰি আছে। এনে হাছঙৰ তুলনাত এতিয়া আমি দেখিবলৈ পাইছোঁ যে ৰাভা হাছঙৰ বাহিৰে যিবিলাক ৰাভা আছে শিক্ষা দীক্ষাতেই হওক বা অন্যান্য ক্ষেত্ৰতে হওক ৰাস্তা ঘাট ৰাভাসকলৰ গ্ৰাম অঞ্চল ৰাস্তা ঘাট হওক সকলো দিশতে পিছপৰা হৈ আছে। আপোনালোকে চাব যে আজি অসম চৰকাৰে যিটো নেকি APSC কি হয় তাৰ ৰাভা মানুহে কোনো কম্পিট কৰিব নোৱাৰে। সেইটোৰ কাৰণটো এইবিলাকেই হৈ আছে যে যিহেতু উন্নয়ন হোৱা নাই ৰাভাবিলাকে শিক্ষা দীক্ষা ৰাস্তাই ঘাট বা যিকোনো কিহতে সামাজিকভাৱে কিন্তু সেইবিলাক উন্নয়ন কৰাটো যিহেতু চৰকাৰৰ চৰকাৰৰ ওপৰত বহুত নিৰ্ভৰশীল। আমি নিৰ্ভৰ কৰোঁ যে তেওঁলোকে আমাৰ বাবে কিছু কি কৰক। আমিও আমাৰ ৰাভাসকলেও আশা আছে যে আমাৰ ল'ৰা ছোৱালীক আমি যদি কি হয় আমি কিছু টকা পইচা সহায় কৰি তেওঁলোকে APSC কৰাম, তেওঁলোকে অফিচাৰ হওক বা তেওঁলোকে কি হওক এটা আগবাঢ়ি যাওক। কিন্তু সেইবিলাক উন্নয়নটো আমি দেখিবলৈ পোৱা নাই যে আমি ৰাভাসকল সেইবিলাকৰ পৰা বঞ্চিত হৈ আছে। সেইকাৰণে ৰাভাসকল যোৱা কেইবাবছৰ ধৰি ৰাভা হাছঙৰ বাহিৰৰ যিবিলাক আছে তেওঁলোকে উপলব্ধি কৰিছে যে আমি এটা যদি চৰকাৰৰ পৰা উপযুক্ত বছৰত যদি কিছু যদি আৰ্থিক সাহায্য পোৱা যায় সেইবিলাক দি আমি কিছু হ'লে সহায় কৰিব পাৰিম। আমি আমাৰ অঞ্চলবিলাকৰ ৰাস্তা ঘাটে হওক বা আমাৰ ল'ৰা ছোৱালী শিক্ষা দীক্ষাতে হওক বা আমাৰ সামাজিকভাৱে যিবিলাক নেকি আৰ্থ সামাজিক আছে সেইবিলাক দিশত আমি আগবাঢ়িব পাৰিম। সেইবিলাক চিন্তা কৰি ৰাভা ডেভেলপমেণ্ট কাউন্সিল যোৱা 13 চনৰ পৰা গঠন কৰি ৰাভা ডেভেলপমেণ্ট কাউন্সিল ডিমাণ্ড কমিটি এটা আছে। সেই ডিমাণ্ড কমিটিৰ কিহত আমি ডিমাণ্ড কৰি আহিছোঁ যে ৰাভাসকলক এটা ডেভেলপমেণ্ট কাউন্সিল দিব লাগে। আৰু সেই ডেভেলপমেণ্ট কাউন্সিলটো যোৱা বছৰবোৰত কিছু হ'লেও কামটো আগবাঢ়িছিল। সৰ্বানন্দ সোণোৱালৰ দিনত তেখেতে বহুত কথাও দিছিল আমাক, আমি কাউন্সিলটো এটা কি কৰি যাম যে দিয়াৰ বাবে ব্যৱস্থা কৰিম। কিন্তু আজি হিমন্ত বিশ্ব চৰকাৰ অহাৰ পিছত সেই ডেভেলপমেণ্ট কাউন্সিলটোত তেখেতে কলামেলাভাৱে কৈছিল যে কিছু হ'লেও আমাক সময় দিয়ক, আমি এইবিলাক কাউন্সিলটো কি নকৰিব, এটা কাউন্সিল হোৱাৰ পিছত আকৌ অইন এটা কাউন্সিল ডিমাণ্ড কৰিব। সেইকাৰণে আপোনালোকে কিছু হ'লেও অলপ কিহত থাকক বুলি কৈছিল। আমি সেইটো কথা মানি এই কেইবছৰটো আমি আছিলোঁ। কিন্তু দেখিবলৈ পাইছোঁ যে চৰকাৰে অন্য ক্ষেত্ৰত ডেভেলপমেণ্ট কাউন্সিল নিদিলেও অন্যান্য ক্ষেত্ৰত আগবঢ়াই লৈ যোৱাটো ৰাভাসকলৰ প্ৰতি এনেকুৱা কিটো পদক্ষেপ লোৱাটো দেখিবলৈ পোৱা নাই। সেইকাৰণে আমাক ৰাভাসকলে এইটোৱেই ডিমাণ্ড যে আমাক ডেভেলপমেণ্ট কাউন্সিল লাগিব আৰু ডেভেলপমেণ্ট কাউন্সিল অবিহনে ৰাভাসকল উন্নয়ন হোৱাটো আমি দেখিবলৈ পোৱা নাই। আৰু সেইকাৰণে আমাৰ ডিমাণ্ড সেইখিনিয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।